আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2026 বৰ্ষৰ লগত জড়িত কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আমেৰিকাই 2026 বৰ্ষৰ এপ্ৰিল মাহত মহাকাশলৈ প্ৰেৰণ কৰা অভিযানৰ নাম কি? উত্তৰ আৰ্টেমিছ 2। G7 সন্মিলন 2026 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ফ্ৰান্সত। এই সামিট 2026 বৰ্ষৰ জুন মাহত অনুষ্ঠিত কৰা হ'ব। নিৰ্বাচনৰ লগত জড়িত ভিভিপেটৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ভিভিপেটৰ ফুল ফৰ্ম হৈছে ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল। অপাৰেশ্যন এপিক ফিউৰি কোনখন দেশৰ বিৰুদ্ধে আৰম্ভ কৰিছিল? উত্তৰ ইৰাণ। আমেৰিকাই বোমা বাৰুদেৰে ইৰাণৰ ওপৰত কৰা আক্ৰমণক অপাৰেশ্যন এপিক ফিউৰি নাম দিছে। মধ্যপূবৰ অন্তৰ্গত আটাইতকৈ ডাঙৰ দেশখন কি? উত্তৰ ছৌদি আৰৱ। ছৌদি আৰৱৰ ৰাজধানী হ'ল ৰিয়াদ। ভাৰতৰ বৰ্তমানৰ এটৰ্নী জেনেৰেল কোন? উত্তৰ আৰ ভেংকটৰমণী। INS অৰিধমন কোনখন দেশে নিৰ্মাণ কৰিছে? উত্তৰ ভাৰত। INS অৰিধমন হৈছে নিউক্লিয়াৰ পাৱাৰ্ড বেলিষ্টিক মিছাইল ছাবমেৰিন। ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস অৰ্থাৎ নেশ্যনেল ছেফটি ডে 2026 বৰ্ষৰ থিম কি আছিল? উত্তৰ ইয়াৰ থিম আছিল এংগেজ এডুকেট এণ্ড এম্পাৱাৰ পিপুল টু এনহেন্স ছেফটি। ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস পালন কৰা হয় 4 মাৰ্চত। HDFC বেংকৰ বৰ্তমানৰ অন্তৰ্বৰ্তী অধ্যক্ষ কোন? উত্তৰ কেকি মিস্ত্ৰী। SAFF আণ্ডাৰ-20 চেম্পিয়নশ্বিপ 2026 বৰ্ষত কোনখন দেশে জয় কৰিছে? উত্তৰ বাংলাদেশ। SAFFৰ ফুল ফৰ্ম হৈছে সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন। হৰমুজ জলপ্ৰণালীয়ে সংযোগ কৰা পানীভাগ কি কি? উত্তৰ পাৰ্চিয়ান গাল্ফ, গাল্ফ অফ ওমান এণ্ড আৰবিয়ান চি। CBDTৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰ ৰবি আগৰৱাল। CBDTৰ ফুল ফৰ্ম হ'ল চেণ্ট্ৰেল ব'ৰ্ড অফ ডাইৰেক্ট টেক্সেছ। 2026 বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত কোনকেইখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব? উত্তৰ অসম, পশ্চিমবংগ, কেৰেলা আৰু তামিলনাডু ৰাজ্যত। 2026 বৰ্ষৰ IPL খেলত মুঠ কেইটা দলে অংশগ্ৰহণ কৰিছে? উত্তৰ 10টা দল। এই 10টা দল হৈছে চেন্নাই ছুপাৰ কিংছ, দিল্লী কেপিটেলছ, গুজৰাট টাইটেন্স, কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাৱ কিংছ, ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। এইকেইটাই আছিল কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।